हेलो गाइस ये कितना बोलूँगा लोगों को तो ये सुन कर कान खोला हो गया प्लीज गाइस मेरे हिंदी सुनकर नहीं हंसना रुको जरा सबर करो ভিডিঅ'টো আছিল কেইদিনমান আগৰ মেলা এখনত গৈছিলোঁ আমি কেইজনীয়ে ভিডিঅ'টো ইমান লৰি আছে চাই চাগে আপোনালোক গমেই পাইছে ৰাস্তাটো তেতিয়াহ'লে কিমান বেয়া হ'ব ভাবকচোন আমাৰ ফালৰ ৰাস্তাবিলাক এনেকুৱাই ফঙা চিঙা যিয়ে নহওক মই কৰবালৈ গ'লে ব্লগ বনাম বুলি ভিডিঅ' কৰি থৈ দিওঁ কিন্তু এই যে এডিট কৰা এলাহৰ কাৰণে ভিডিঅ'টো আৰু কৰা নহয় আপলোড দিয়াও নহয় Ya. এইফালে মই কি কয় ধুলা বহুত ধুলা আৰু আমি আহি পাই গলো মেলা আৰু আহিয়ে দেখা পালো নাগৰদলা মই হলে নাগৰদলাত এবাৰে উঠিছো আৰু কেতিয়া নুঠো বুলি প্ৰতিজ্ঞাও কৰিছো এইখন দদান থান প্ৰতি বছৰে ফাগুনৰ শুক্ল মহাষ্টমীৰ পৰা একাদশীলৈ ইয়াত এখন মেলা হয় আমি তাকে আজি চাবলৈ আহিছো এই থানখন আগিয়াৰ পৰা প্ৰায় 18 কিলোমিটাৰ মান আঁতৰত পায়দাত অৱস্থিত আৰু 1971 চনৰ পৰা ৰাভাসকলে পৰম উল্লাহ মালহেৰে ইয়াক জাতীয় উৎসৱ হিচাপে পালন কৰি আহিছে এই মেলাত শিৱৰ মানে ঋষি ইয়াত যে ঋষি বুলি লিখা আছিল ঋষি মানে হৈছে শিৱৰ পূজা অৰ্চনা কৰা হয় লগতে বীৰ ৰজা দদান আৰু দদান ৰজাৰ সেনাপতি মেৰু ক্ষেত্ৰীলৈ শ্ৰদ্ধাৰ্ঘ্য তৰ্পণ কৰা হয় এই যে দদান মন্দিৰটো পাহাৰৰ ওপৰত আছে তাকে আপোনালোকক অকমান দেখুৱাও বাহিৰৰ পৰা আহিছো যিহেতু হাত ভৰিখিনি ধুই ললো আৰু ওপৰলৈ সোমাই গৈ আছো যিসকলে দেখা নাই আগতে মন্দিৰটো তেওঁলোকক অকমান দেখুৱাবলৈ মই চেষ্টা কৰিম আৰু মন্দিৰলৈ গ'লে এই টিলিঙাটো নবজালে কিবা ভালে নালাগে আৰু এই মন্দিৰটো যে দেখিছে এইটো হৈছে দদান মন্দিৰ আৰু কাষতে থকা মন্দিৰটো হৈছে শিৱ মন্দিৰ আমাৰ মন্দিৰ দৰ্শন কৰা হ'ল আৰু মোৰ লগত আছে কণমণি আৰু শ্ৰুতি এতিয়া আমি মেলা ঘূৰিম তললৈ নামি গৈ আছো এই মেলাখন গোৱালপাৰা জিলাৰ এখন বিশাল মেলা বুলিও ক'ব পাৰি দদান মেলা বুলি ক'লে মানে সকলোৱে গম পায় কিমান ডাঙৰ আৰু আজি মেলাখনৰ শেষৰ মেলা তাতে আকৌ দেওবাৰ আছিল বহুত ভিৰ হ'ব যেন পাইছোঁ ভাই একটা প্লেট নিব হিমান মুছটো ভাই ও ভাই গোৱালপাৰাৰ পৰা আহিছে কি মাৰিম ইয়াত মাছ মাংস পুৰা খাব পাৰি মানে ৰাভাসকলৰ যিমান যি খাদ্য আছে ইয়াত খাব পাৰি ইয়াত হৈছে কেঁকুৰা পুৰা মিছা মাছ পুৰা লেগ পিচ মানে যিমান যি আছে আৰু মোৰ লগত যোৱা কেইটাইতো কি খালে চাওক সিহঁতে খাই আছে কি খাই আছা মিছা মাছ পুৰা কেনেকুৱা লাগিছে ভাল লাগছে এই যে আমি 20 টকাৰে টিকেট কাটি সোমালো তাৰে ভিতৰত প্ৰদৰ্শনীমূলক কিছুমান বস্তু আছে তাতে আপোনালোকে কাঠেৰে বনোৱা বাঁহেৰে বনোৱা তাতেৰে বনোৱা কিছুমান বস্তু চাব পাৰিব লগতে তাতে কিতাপৰ দোকানো আছে আৰু এই যে ৰাভা জনগোষ্ঠীসকলৰ জনজাতীয় সাজ পোছাকৰ লগতে বিভিন্ন ধৰণৰ দোকান তাতে দেখিব পাৰিব
और मैंने तो इस ढक्कन देखकर पगला ही हो गया। मेरा मन करता है सारी किताबों लेकर घर आऊँगा, बट कपाल तो इतना बड़ा नहीं है ना मेरा। যিয়ে নহওক মই তাৰে পৰা কেইখনমান কিতাপ আনিলোঁ।